বন্ধুসকল আপোনালোকে ভিডিঅ'টোত দেখা এই মানুহজন হৈছে গোলাঘাট জিলাৰ ১ নং বুঢ়াগোহাঁই ঘাট কলবস্তি তথা কলবস্তি গাঁৱৰ আৰু এই দুৰ্ভগীয়া পৰিয়ালটো এই ঘৰখনৰ পৰিৱেশটো মই অলপ দেখুৱাই দিছোঁ। এই ঘৰখনৰ পৰাই বিদেশলৈ কৰ্মসূত্ৰে গৈ তেখেত বৰ্তমান নিখোজ হৈছে। নমস্কাৰ বন্ধুসকল, আৰু বৰ দুখৰ কথা, সকলোকে NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকক প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ এই ঘৰখন, আৰু এই ঘৰখন আপোনাৰ আছে গোলাঘাট জিলা ১ নং বুঢ়াগোহাঁই ঘাট কলবস্তি গাঁৱত। আৰু এই কলবস্তি গাঁৱত এটা শোকাকুল পৰিৱেশ সৃষ্টি হৈছে। শুকুৰবাৰ দিনা সন্ধিয়া ৭ বজাত তেওঁলোকে ট্ৰেইনত উঠি বিদেশলৈ বুলি তেওঁলোকে কৰ্মসূত্ৰে গৈছিলে, আৰু সেই লগৰ কেইজন গৈ অলৰেডি বিদেশত উপস্থিত হ'লগৈ। কিন্তু এজন তেওঁলোকৰ লগৰে যিজনৰ ঘৰত মই বৰ্তমান উপস্থিত আছোঁ, তেখেত এতিয়াও সেই কৰ্মস্থলীত গৈ উপস্থিত হোৱা নাই বা লগৰসকলৰ লগত যোগাযোগ স্থাপন কৰিব পৰা নাই। তেখেতে আমি জানিব পৰা মতে যে এটা ষ্টেচনৰ আগতেই তেখেত কিবা কাৰণত নামিলে, আৰু যিটো ক্ষেত্ৰত মানে যিসকল লগৰ গৈছিলে সেই লগৰসকলে কথাখিনি গম নাপায়। আৰু এই পৰিয়ালটো দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰলৈ মই আহিলোঁ আৰু কথাখিনি আপোনালোকক অৱগত কৰিব বিচাৰোঁ। আৰু ভিডিঅ'টো প্ৰথমতে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, ল'ৰাজনৰ নামটো ৰাকেশ কল আৰু ৰাজেশ কল, ৰাজেশ কলৰ মই ফটোসহ আপোনালোকক প্ৰেৰণ কৰিম, যাতে আপোনালোকে যদি দেখে যিকোনো ঠাইতে মই স্ক্ৰীণত নাম্বাৰ দি দিম, এওঁলোকৰ ঘৰৰ নাম্বাৰ, আৰু তেওঁলোকৰ লগত আপোনালোকে অনতিপলমে যোগাযোগ কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এই যিজন আমাৰ দুৰ্ভগীয়া ব্যক্তিয়ে আমাৰ মাজৰ পৰা হেৰাইছে বা তেওঁলোকে কৰ্মস্থলীত এতিয়ালৈকে উপস্থিত হোৱা নাই, তেখেতে যাতে এই খবৰটো সোনকালে বিয়পে আৰু যাতে উদ্ধাৰ হয় ল'ৰাজনৰ। আৰু দেখিছে ঘৰখনৰ অৱস্থাটো আপোনালোকক দেখুৱাই দিছোঁ পুনৰবাৰ। এখন ঘৰত কিমান এটা অভাৱ হ'লে মানে ঘৰখনৰ এৰি বা পৰিয়াল এৰি তেওঁলোকে গৈ বিদেশত কাম কৰিবলগীয়া এটা পৰিস্থিতি হয়। গতিকে এনেধৰণৰ দুৰ্ভগীয়া এটা পৰিয়াল, যিটো পৰিয়ালে এটা পেটৰ কাৰণে পৰিয়ালটো পোহপাল দিবৰ কাৰণে তেওঁলোকে গৈ বিদেশত উপস্থিত হৈছিলেগৈ, কিন্তু কি দুৰ্ভাগ্যবশতঃ নাজানো বা কি কাৰণত তেওঁলোকে তেনেধৰণৰ হ'ল। আমি অকণমান তেওঁলোকৰ পৰিয়াল আছে, পৰিয়ালৰ লগত আমি কথা পাতিম যে কিমান সময়ত গৈছিলে আৰু কিমানজন ব্যক্তি গৈছিলে, বা তেওঁৰ লগত তেখেতৰ ঘৰৰ মানুহজনৰ লগত এই কিমান সময়ৰ পৰা যোগসূত্ৰ স্থাপন কৰিব পৰা হোৱা নাই। আৰু বন্ধুসকলক ইতিমধ্যে মই তেওঁলোকৰ লগত যিজন গৈছিলে তেখেতৰ ভায়েকো এজন গৈছিলে, ৰাজেশ কলৰ, আৰু এই ভায়েকৰ লগত মই পোনাপোনিভাৱে ফোনৰ যোগেদি তেওঁলোকৰ কেনেধৰণে সংঘটিত হ'ল এই ঘটনাটো, বা কেনেধৰণে তেওঁলোকে গৈছিলে, কিমান সময়ত গৈছিলে, কিমান সময়ৰ পৰা তেওঁলোকৰ যোগসূত্ৰ স্থাপন নোহোৱা হ'ল, গোটেই কথাখিনি জানিব বিচাৰিছোঁ। হেল্ল', কিমান সময়ত তোমালোকে ঘৰৰ পৰা ওলাই গৈছিলা? ৰাতি 10টা বজাত। মানে ঘৰৰ পৰা 7টা বজাত ওলাই গৈছা, তোমালোকে ট্ৰেইনৰ পৰা মানে 10টা বজাত ট্ৰেইনৰ পৰা উঠিছা হয় নাই? আৰু তোমালোকে এতিয়া কোন ঠাইলৈ গৈছিলা গোটেই 8জনটো? বেংগলোৰ গৈছিলা। আৰু সেই তোমালোকে বেংগলোৰ যি স্থানত কাম কৰিবলৈ গৈছা, তোমালোকে কৰ্মসূত্ৰে যি স্থানলৈ গৈছা, যিটুকু স্থানলৈ তোমালোকে কৰ্মৰ কাৰণে গৈছিলা, সেই স্থানৰ পৰা কিমান মানে কিমান দূৰত মানে তোমালোকৰ এই দাদা মানে গাড়ীৰ পৰা নামি গৈছে ট্ৰেইনৰ পৰা? ট্ৰেইনৰ পৰা কিমানটো দূৰত মানে তোমালোকৰ দাদা মানে নামি থাকি গৈছে? নহয়, তোমালোকে যে যিমানটো সময়ত যে হেৰি মানে দাদাক যে হেৰুৱাইছা, দাদাৰ লগত যিমানটো সময়ত যোগসূত্ৰ নাই, মানে তোমালোকে যি স্থানত মানে কাম কৰিবলৈ গৈছা সেই স্থানৰ পৰা কিমান দূৰত তেওঁ মানে নামি গৈছে? বিজয়পাৰা বুলি কয় জাগাডোখৰ। বিজয়পাৰা? বিজয়পাৰা ন? এতিয়া তোমালোকে তেখেতৰ একো মানে খবৰ পোৱা নাই? একো খবৰ নাই পোৱা। হয়, এনে তোমালোকৰ মতে তেওঁ মানে কি কাৰণত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি ভবা? কি কাৰণত এনেধৰণৰ ঘটনা সংঘটিত হ'ল বুলি ভাবা? তোমালোকে যিহেতু 8জন গৈছিলা, 8জনৰ ভিতৰত এজন তোমালোকৰ ঠাইত মানে পোৱাগৈ নাই একেলগে, এজন যিহেতু হেৰাইছে তোমালোকৰ মাজৰ পৰা, এইটো কি কাৰণে হৈছে বুলি ভবা? এলকহল হৈ আছিলে। তাৰমানে তেখেতে মানে মদ্যপানী ইউজ কৰে, আৰু সেইটো কাৰণ মানে এলকহলৰ
মানে অসুখৰ কাৰণে মানে খাবলৈ নোপোৱাৰ কাৰণে মানে মাথা কাম নকৰা হ'ল, গাড়ীৰ পৰা নামি গ'ল, তেনেকুৱা ধৰণৰ ন? আৰু তোমালোকে তাত গৈ কিবা তেওঁৰ ওপৰত মানে বিচাৰৰ ব্যৱস্থা কৰিছিলা নেকি? নাই, তেনেকুৱা সুবিধা পোৱা নাই কৰিবলৈ। হয় হয়, বাৰু ঠিক আছে বাৰু, তোমাক ধন্যবাদ জনাইছোঁ বাৰু, কথাখিনি আমি জানিব পাৰিলোঁ। ঠিক আছে, ধন্যবাদ। আৰু বন্ধুসকলে কথাখিনি গম পালে, যিহেতু তেখেতৰ ভাতৃও গৈছিল লগতে, আৰু ভাতৃৰ লগতো আমি ইতিমধ্যে কথা পাতিলোঁ, আপোনালোকে অন কেমেৰাত শুনিলে যে তেখেতৰ ভাতৃও লগত গৈছিলে, কিন্তু আমি জানিব পাৰিছোঁ এতিয়া শেষ মুহূৰ্তত যে এলকহল ৰোগ আছে। এলকহল বুলি ক'লে এনেধৰণৰ হয়, যিসকলে মদ্যপান বেছিকৈ ইউজ কৰে তেখেতসকলৰ যিহেতু এটা টাইমিং থাকে, সেই টাইমত যদি তেওঁলোকে মদ্যপান কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ এটা ৰোগ হয়, আৰু এই ৰোগটোৰ মানে ব্ৰেইনত তেওঁলোকে একো কাম নকৰে, আৰু সেইটো কাৰণে তেওঁলোকে অনুমান কৰিছে যে সেইটো কাৰণে তেওঁলোকে তাৰ পৰা নামি গৈছে বুলি। যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শ্বেয়াৰ কৰক, যাতে আমাৰ এই ব্যক্তিজন যিহেতু এখন ঘৰৰ দুগৰাকীকে পত্নী আৰু সন্তানসহ ই গৈছিলে কৰ্মসূত্ৰে, যাতে তেখেতক আমি জীৱিত অৱস্থাত, সুস্থ অৱস্থাত যাতে আমি ঘৰলৈ ঘূৰাই আনিব পাৰোঁ। য'তে আছে আপোনালোকে যাতে যেনেকৈ দেখে যাতে খবৰ দিবলৈ নাপাহৰিব। আৰু বন্ধুসকল, মোৰ লগত আছে ৰাজেশ কল। ৰাজেশ কলৰ দুগৰাকী পত্নী, আৰু আমি তেওঁলোকলৈ মোৰ মাইক্ৰফোন আগবঢ়াম আৰু তেখেতসকলৰ মুখেদি জানিব বিচাৰিম যে কিমান সময়ত আপোনালোকৰ এই ঘৰৰ পৰা তেখেত কৰ্মস্থলীলৈ বুলি মানে ট্ৰেইনত উঠিবৰ কাৰণে, আমাৰ যিহেতু গোলাঘাট জিলাৰ বাকী হয়, আৰু গোলাঘাট জিলাত পৰা বিদেশলৈ যাবৰ কাৰণে ফৰকাটিঙতে ট্ৰেইনত উঠিবৰ কাৰণে ব্যৱস্থা আছে। আৰু তেওঁলোকৰ পৰা জানিব বিচাৰিম যে কিমান সময়ত কৰ্মস্থলীলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিলে? শুকুৰবাৰ গধূলি 7টা বজাত। শুকুৰবাৰ গধূলি 7টা বজাত বুলি জনাইছে। আৰু যিসকল লগৰ গৈছিলে, লগৰ কিমানজন গৈছিলে? 8জন মান গৈছে। আৰু লগৰবিলাকৰ নামকেইটা অলপমান উল্লেখ কৰি দিয়ে। অমিত কল আৰু বাবাই কল আৰু সন্তোষ কল আৰু বিকাশ গগৈ। আৰু এই যি তেওঁলোকৰ লগত যিহেতু গৈছিলে, আৰু বাকী 8জন গৈছিলে টোটেল, আৰু মানে অকল এই ৰাজেশ কলেহে সেই স্থানত উপস্থিত হোৱাগৈ নাই ন? আৰু ৰাজেশ কলৰ লগত কিমান সময়ৰ পৰা মানে যোগসূত্ৰ বিচ্ছিন্ন হৈছে? ইয়াৰ পৰা ওলাই যোৱাৰ পিছত ফৰকাটিঙৰ পৰা ফোন মাৰিছিলে। তাৰপিছত শনিবাৰ ৰাতিপুৱা 5টা বজাতে ফোন মাৰিছিলে। এতিয়া আপোনালোকৰ মনত মানে কেনে অনুভৱ যে কি কাৰণে এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি আপোনালোকে ভাবে? আপোনালোকৰ দুগৰাকীৰ লগত কাজিয়া লাগি গৈছিলে নেকি? নাই, কাজিয়া লাগি নাই যোৱা, ভালকে গৈছে। ভালকে গৈছে ন? আৰু এতিয়া লগৰ কেইজনে কি বুলি কয়, কি এই ঘটনাটোৰ ক্ষেত্ৰত কি বুলি তেওঁলোকে উল্লেখ কৰে, মানে কেনেকে ধৰণে এইটো সংঘটিত হ'বলৈ পালে বুলি আপোনালোকে জনাইছে? কোৱা, তেওঁলোকৰ লগৰবিলাকে কি বুলি কথাটো কৈছে? ইহঁতি কৈছিলে ট্ৰেইনত যোৱাৰ কাৰণে অলপ মাথাটো খেলি মেলি হ'ল বোলে তাৰ। ট্ৰেইনৰ পৰা নামিম বুলি কৈ আছিলে, সিহঁতি নামিব দিয়া নাছিলে। ইহঁতি টোপনি গুচি গ'ল বোলে, তেতিয়া নামি গ'লি। তাৰমানে আচলতে বন্ধুসকলক জনাব বিচাৰিছোঁ, যিজন ৰাজেশ কল হেৰাইছে তেখেতসকলৰ লগত গ্ৰুপত গৈছিলে 8জন, আৰু এই 8জনৰ ভিতৰত মানে আচলতে তেখেতৰ টোপনি ক্ষতি হৈছে, আৰু এটা ষ্টেচনৰ পৰা আগতে যি ঠাইত তেওঁলোকে মানে গন্তব্য স্থানত উপস্থিত হ'বগৈ, সেই স্থানৰ আগতে এটা ষ্টেচনতে তেখেতসকলে নামি দিছে বুলি জনাইছে। আৰু বিজয়াপাৰত নামিছে বুলি জনাইছে। আৰু এতিয়া আমাৰ যিসকল ভিউ আছে, ভিডিঅ'টো চাই আছে, তেখেতসকলক কি অনুৰোধ জনাবা? তেহেঁতক এইটো অনুৰোধ জনাইছো যে ক'ৰবাত দেখিলে পালে মানে আমাক জনাবলৈ, যাতে মানে সোনকালে মানে খবৰটো দিয়ে আৰু দিব লাগে আমাক খবৰটো। হয় হয়। মই অকণমান কথা এটা জানিব বিচাৰিম, ৰাজেশ কল যিহেতু বৰ্তমান নাই, তেখেতে কিবা মাদক দ্ৰব্য সেৱন কৰে নেকি? খাই কেতিয়াবা কেতিয়াবা।
আৰু যিয়ে নহওক বন্ধুসকল, কথাখিনি আপোনালোকে জানিলে। বন্ধুসকলক জনাব বিচাৰিছোঁ যে ৰাজেশ কলে এটা মোবাইল হাতত লৈ গৈছিলে আৰু সেই মোবাইলটো লগত যোগাযোগ বৰ্তমানেও ঘৰৰ বা তেওঁলোকৰ পৰিয়ালে যোগাযোগ স্থাপন কৰিব পৰা নাই, যিহেতু মোবাইলটো হেৰালে বুলি জনাইছে। আমি যিয়ে নহওক বাৰু, আমি দুৰ্ঘটনাত পতিত হৈছে বুলি আমি নাভাবোঁ। মুঠতে ঈশ্বৰে ভালে ৰাখক আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমাৰ ৰাজেশ কল যাতে আমাৰ এই স্থানলৈ যাতে অতি সোনকালে ঘূৰি আহিব পাৰে আৰু ক'ৰবাত যদি তেনেধৰণে যদি যিকোনো পৰিস্থিতিত যদি তেখেতে মুখামুখি হৈছে, যিকোনো পৰিস্থিতিত যদি তেওঁ আছে বৰ্তমান, আৰু যাতে তেওঁলোকৰ ঘৰৰ নাম্বাৰটো মই স্ক্ৰীণত দি দিছোঁ, যাতে আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব। আৰু দেখিছে, মই পুনৰবাৰ দেখুৱাই দিছোঁ, ঘৰখনৰ বহুত এটা দুৰ্ভগীয়া পৰিয়াল, যিটো পৰিয়ালৰ কথা বিশেষ একো ক'বই নোৱাৰি। বাহিৰত কাম কৰিবলৈ গৈ তেখেতৰ ঘৰৰ পৰিয়াল চলাবৰ কাৰণে তেখেতে কাম কৰিবলৈ ওলাই গৈছিলে এইখন ঘৰৰ পৰাই। আৰু এই স্থানটুকুত মই আপোনালোকক জনাই দিছোঁ পুনৰবাৰ, গোলাঘাট জিলা 1 নং বুঢ়াগোহাঁইঘাট কলবস্তি। আৰু এই কলবস্তিতে এনেধৰণৰ শুকাবু এটা পৰিস্থিতি হৈছে, যিটো আপোনালোকক বিশেষ বুজাই ক'ব নোৱাৰিম। আৰু পুনৰবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব কণ্টিনিউ, যাতে আৰু স্ক্ৰীণত দিয়া নাম্বাৰত আপোনালোকে যদি য'তে দেখে, যেনেকৈ দেখে, তেখেতৰ পৰিয়ালক যাতে খবৰ দিব। আৰু বন্ধুসকল, এনেধৰণৰ ঘটনা কেৱল অকল যে আজি হৈছে এনেকুৱা ধৰণৰ নহয়। পেটৰ তাৰণাত ঘৰখনৰ পৰিয়াল পোহপাল দিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণে দুৰ্ভগীয়া দুখীয়া দৰিদ্ৰ সীমাৰেখা ব্যক্তিসকল ওলাই যায় কৰ্মৰ কাৰণে। কিন্তু কিছুমানৰ প্ৰলোভন প্ৰতাৰণাত বা নিজৰ কিছুমান সমস্যাৰ ক্ষেত্ৰত এনেধৰণে প্ৰাণ হেৰুৱাবলগীয়া হয় বা হেৰাই যাবলগীয়া এনেকুৱা ধৰণৰ পৰিস্থিতি দেখিছোঁ। গতিকে যাতে সকলোৱে যিসকল বাহিৰলৈ যোৱাৰ কথা চিন্তা কৰিছে যাতে সজাগ হওক, সচেতন হওক, তাকে মই কামনা কৰিছোঁ। পুনৰবাৰ আপোনালোকক NB Asan 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাই, মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।